কিবা এটা লাইন এটা হ'ব নেকি মানে লাইন এটা গুণগুণাই যদি এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা। জয় আই অসম, জয় জুবিন দা। জুবিনদাৰ গান অনুপ্ৰেৰণা যোগায়, শান্তি সুবাস বহুতখিনি আনে। কথাটো হৈছে কি, জুবিন দা থাকোঁতে জুবিনদাৰ কিছুমান মনত দুখ সপোন ৰৈ গৈছে। জুবিন দাই যেতিয়া কৈছিল পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, ক'বৰ কাৰণেহে চিনেমাখন বনাইছোঁ। পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল, কিন্তু হৈছে বাল। অৰ্থাৎ ছিষ্টেম, এই ছিষ্টেমটোৰ বিৰুদ্ধে মাত মাতিবলৈ বহুত মানুহৰ সাহস নাই, যোনে এই ছিষ্টেমটোত ডুবি গৈছে। অৰ্থাৎ যোনটো কাম মই নোৱাৰোঁ তো নোৱাৰোঁ, পইচা দি প্ৰেছাৰাইজ কৰিব নালাগে। ছিষ্টেমৰ যদি আপুনি এগেইনষ্ট গুচি যায় না, তো আপোনাৰ সপোনটো কি থাকিল? যেতিয়া ষ্টেজত এইবোৰ কথা কয়, জুবিনদাৰ গান সুন্দৰ, কিন্তু জুবিন দা থাকোঁতে জুবিন দা যিখিনি দুখ পাইছে সেইখিনি প্ৰকাশ কৰা কেতিয়াও যোৱা নাছিল। এইখিনি সপোন আছিল কেতিয়াও। মোৰ চেনেল আপুনি দেখা পাব যে হিন্দীত মই ভিডিঅ' বনাওঁ, আজি কেৱল অনলি মাই হাৰ্ট, মাই এভৰিথিং ফৰ জুবিন দা। ছিষ্টেমৰ এগেইনষ্ট চিধা কথা কোৱা মানুহ, এই যি মই ফিল কৰোঁ না এইটো বস্তুত, সেইটো কাৰণে যেতিয়া যেতিয়া জুবিনদাৰ নিউজটো আহিছে, তেতিয়া ভাবিছোঁ কিন্তু ফেক নিউজটো হ'বই নোৱাৰে। যেতিয়া শোকত পৰি যায় না মানুহ, দুখতকৈ ওপৰত শোকত পৰি যোৱা, জুবিনদা মোৰ কাৰণে অনুপ্ৰেৰণা যোগাইছে। অসমীয়া গানত, হিন্দী গানত, যিকোনো গানত। এক্সাম্পল ফৰ হিন্দী গানে মই কৈছোঁ, সুবাহ সুবাহ ये क्या हुआ न जाने क्यों अब मैं हवाओं में चल रहा हूँ। এটা ইমোশ্যন, এটা ফিলিংছ। জুবিনদাৰ গান বঢ়িয়া, কিন্তু জুবিনদাৰ থাকোঁতে মনত যিখিনি কথা দুখ আছিল সেইখিনি ৰাইজৰ ওচৰত ক'ৰবাত যাই আছিল যে আমাৰ ছিষ্টেমটো কেনেকুৱা আছে। ছিষ্টেম ৰাইজৰ হাততে আছে, ছিষ্টেম আপোনাৰ হাততে আছে। আপুনি যদি চিধা কথা ক'ব লাগেতো, পইচা খুৱাই যদি কাম কৰে না, তো এইবোৰ ক্ষেত্ৰত ছিষ্টেম আপুনি নিজে বেয়া কৰি আছে। যোনবোৰে কৰে কৈছোঁ মই, সকলোকে মই কোৱা নাই। মই যদি কৰোঁ ছিষ্টেম ব্ৰেক, তো মই অনুপ্ৰেৰণা কি হিচাপত যোগাম? মোৰ পিছত লাগি লাভ নাই। মই ষ্টেজৰ পৰা কৈছোঁ, যিসকল লাগি আছে কেইজন মানুহ, আই ডোণ্ট কেয়াৰ ইউ। এইটো কি বস্তু? ঘণ্টা। মোৰ লগত লাগি লাভ নাই। তেওঁলোকে নিজে মৰি যাব, আৰু তেওঁলোকে নিজৰ জাতিৰ কাৰণে ভাল কাম কৰা নাই, বেয়া কাম কৰিছে। সেইটো নিজে শুদ্ধ হ'ব লাগিব, নিজে চিন্তা কৰিব লাগিব। আৰু আমাৰ মানুহখিনিয়ে চিন্তা কৰিলেই হ'ল। আমাৰ অসমীয়া, বঙালী, হিন্দু, মুছলিম বুলি কোনো কথা নাই ইয়াত। গোটেই অসমত আমি কাম কৰিছোঁ নিজৰ কাৰণে, এটা অসমীয়া বৃহত্তৰ এটা স্বাৰ্থত, এটা অসমীয়া জাতিৰ কাৰণে। মোক লৈ কিবা কৰি আছে, কিবা এণ্টি বেংগলী, এণ্টি মুছলিম, কিবা কিবি। সেইকাৰণে এই ভিডিঅ'টোৰ মাধ্যমতে এনেকুৱা মই কৈছোঁ যে ভৱিষ্যতে যে এনেকুৱা মোক পইচাৰ বিনিময়ত কিবা কাম কৰিব নিদিব। এক্সাম্পল ফৰ কিছুমান প্ৰডাক্ট আহে, ছামথিং কি ক'ব যাওঁ, এইটো কাপোৰ হওক, ধূপৰ পেকেট হওক, মাৰ্কেটিং কৰিব লাগে। কিহৰ কাৰণে কৰিম? প্ৰডাক্ট তোমাৰ ভাল যদি তুমি নিজে চেল কৰা না, কিহৰ কাৰণে কৰিম? প্ৰেছাৰাইজ প্ৰথম দিব পইচা, তো নিদিলে প্ৰেছাৰাইজ চেনেল উৰাই দিম, কিবা কৰি দিম, ঘণ্টাক আকৌ খাতিৰ নকৰোঁ, যি কৰা কৰি থাক। ঠিক তেনেদৰে যেনেকৈ মই কৈছোঁ যি মোৰ নিজে এটাই ছিষ্টেমৰ ভুক্তভোগী মই হ'ব লগা হৈছে। ৰিজন, মই যদি এইটো জেগাত যাওঁ মোক এইটো কৰিব, মই যদি সিটো জেগাত যাওঁ মোক সিটো কৰিব। তাৰমানে মই যদি তেওঁলোকৰ কথা মানি নলওঁ, মোৰ ইটো কৰিব সিটো কৰিব, তো কৰ না, কৰ। সেইখিনিয়ে কথা। এতিয়া জুবিনদাৰ যদি অনুপ্ৰেৰণা, ফিলিংছ কেনেকুৱা ধৰণৰ? গান সুন্দৰ, ব্যক্তিত্ব সুন্দৰ, কথা সুন্দৰ। মই কাকো ঘেণ্টা সতীন নকৰোঁ। জুবিনদাই কৈছিল, কিহৰ কাৰণে আছিল কিবা মনত কথা। আৰু জুবিনদাৰ গানটো মনত বাজিয়ে থাকে। হিয়া দিয়া নিয়া নায়ক হ'ব খুজি খলনায়ক, গান বাজিবই।
এতিয়া ছিষ্টেম হৈছে আমাৰ নিজৰে হাতত আছে। আমি যদি ছিষ্টেমৰ এগেইনষ্ট গুচি যাওঁ না তো ছিষ্টেম বেয়া হৈ যাবই। ছিষ্টেম বদলি কৰিব লাগিলে অসমীয়া মানুহৰ হাততে আছে, বিশ্বজুৰি হওক। ছিষ্টেম ইজ ছিষ্টেম, আপুনি কেনেকুৱা ছিষ্টেমত চলে আপোনাৰ নিজৰ দায়িত্ব, সেইটোৱে কথা। সেইকাৰণে এই ভিডিঅ'ৰ মাধ্যমত আজি মই মুখ খুলিছোঁ যে মোক যিকোনো প্ৰডাক্ট ৰিভিউৰ কাৰণে পইচা দি ধমকি দি কৰি একো লাভ নাই। মই নকৰোঁ। মোৰ যি ভাল লাগে, যি ৰাইজৰ কাৰণে ভাল হ'ব সেইটো কৰিম। মুখখন মেলিলে বৰ বেয়া কিন্তু মই ডোন্ট ডু ইট। আমি ভিখাৰী নহয় কিন্তু। We have land, we have trees, we have hills, we have rivers, we have everything. বহুত মানুহ জন্ম হৈছে চবে দেখল মই জুবিন, কিন্তু জুবিন নামটো অৰ্থটো কোনোবাই জান নাই? জুবিন মানে তৰোৱাল হয়, তৰোৱাল। এইটো জুবিনদাৰ সপোন, জুবিনদাৰ মনত যিখিনি দুখ আছিল না, কিন্তু ফিল এইটো ফিল গানটো ফিল হয়, এইটো মই কৈ আছোঁ। তো মোৰ কথা বতৰা উল্টা পাল্টা হৈ আছে, বিকজ শোক বস্তুটো ঠিক হোৱা নাই। যিখিনি জুবিনদাৰ কাৰণে যিখিনি দুখ আছে না, সেইখিনি চকুলো বোৱা নাই। দুখ দুই প্ৰকাৰৰ, এটা হৈছে দুখ ৰৈ যোৱা, এটা হৈছে বৈ যোৱা। এতিয়া কথাখিনি কঁপনি উঠিব ধৰিছে। এতিয়া জুবিনদাৰ কি কাৰণে হৈছে, কি হৈছে এই ঘটনাবোৰ, এইবোৰ উচিত শাস্তি পাব লাগে যাৰ কাৰণে হৈছে। বা সেইটোৱে মা কামাখ্যাৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ, এইখিনিয়ে কথা। আৰু আপুনি যদি কিবা মতামত দিব বিচাৰে, ভিডিঅ'ত দিব বিচাৰে, জয় জুবিনদা, জয় অসম, জয় মা কামাখ্যা।